নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনেণ্টত স্বাগতম জনাইছোঁ আৰু পঢ়া সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 13 জুন 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 30 দিন। আজি সূৰ্যোদয় পুৱা 4:34 আৰু সূৰ্যাস্ত সন্ধিয়া 6:10। আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী আৰু আজি কৰণ হ'ল গড়কৰণ যোগ বৰ্জ্য। আজি যে কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আদ্য ঋতু হ'লে আজি সাদিনীয়া কান্তা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকলৈ অনুৰোধ, যদি আপোনালোকে মোৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, যদি এই ভিডিঅ' আপুনি ভাল পাইছে তেনেহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব আমাক। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আজিৰ দিনটোৰ কাৰণে শুভ, কোনকেইটা আজিৰ দিনটোৰ কাৰণে অশুভ তাকে জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আপোনাৰ আজি পজিটিভ থাকিব সকলো ক্ষেত্ৰত। আপুনি যি কামেই কৰে এই কামতে আজি সফল হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ উন্নত থাকিব আৰু আপোনাৰ ব্যৱসায় ব্যৱস্থাটো আপোনাৰ উন্নত যোগ থাকে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল দিন। আজি আপোনাৰ ন্যায়ৰ লগত যি কাম জড়িত আছে সেই কাম আপুনি লাভ হ'ব, আপোনাৰ ফালে পক্ষত যাব আৰু মান সন্মান পোৱাৰ যোগ থাকিব। আপোনাৰ কৰ্মস্থানত আপোনাৰ উন্নতি যোগ থাকে। পিতৃ মাতৃৰ স্বাস্থ্য আজি উন্নত থাকিব আৰু যিসকলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটোত নতুন কাম যদি আপুনি আৰম্ভ কৰিম বুলি বিচাৰিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি বিভিন্ন ঠাইৰ পৰা উৎসৰ পৰা পাবলগীয়া পইচা, যি পাবলগীয়া পইচা আছে সেই পইচা পোৱাৰ সম্ভাৱনা থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব, নতুন কাম আৰম্ভণি কৰিব পাৰে আৰু আপোনাৰ ক্ষেত্ৰত যদি প্ৰপাৰ্টিৰ লগত যদি কিবা ডিলিং কৰিবলগীয়া আছে তেনেহ'লে আজিৰ দিনটো বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অলপ সম্ভালি চলিব লাগিব। অৰ্থাৎ আপোনাৰ কথা আৰু আপোনাৰ কামে আজি আপোনাক কষ্ট দিব। অৰ্থাৎ আপুনি য'তেই আপুনি যি কথা কয় সেই কথা আপুনি চাই কথা ক'ব। বিভিন্নজন লোকৰ পৰা আপুনি পৰামৰ্শ লৈ আপুনি আজি কাম কৰি যথেষ্ট সুফল পাব। অন্যথা আপোনাৰ ক্ষেত্ৰত আৰ্থিক দৃষ্টি দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে আৰু পৰিয়ালৰ মাজত একতাৰ ক্ষেত্ৰত আপুনি অলপ আজি নৰম হ'বলৈ যত্ন কৰিব। অন্যথা আপোনাৰ মুখৰ কথাই পৰিয়ালত আঘাত আনিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত পইচাৰ ক্ষেত্ৰত বিশেষকৈ আপুনি চালি জাৰি চাই আপুনি ইনভেষ্ট কৰিব বা কাৰোবাক দিব। অন্যথা যদি কাৰোবাক ধাৰলৈ দিয়ে আজি ঘূৰাই পোৱাৰ সম্ভাৱনাটো কমি যায় আৰু আপোনাৰ ক্ষেত্ৰত গোটেই ঘৰখনে হওক বা যিকোনো কৰ্মক্ষেত্ৰতে হওক আপুনি দুই পক্ষই আপুনি তালমিল মিলাই চলিবলৈ যত্ন কৰিব। অন্যথা কোনো এক পক্ষই আপোনাক আজি বেয়া পোৱাৰ সম্ভাৱনা বেছি থাকে। অৰ্থাৎ আপোনাৰ কথা কাম আজি বৰ গুৰুত্বপূৰ্ণ হৈ পৰিব আৰু নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজি আপুনি নকৰিলে ভাল হ'ব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি আপোনাৰ সংসাৰৰ মাজত সমস্যাৰ সৃষ্টি হ'ব। পিতৃ মাতৃৰ লগত মতভেদ হ'ব পাৰে। আপোনাৰ যদি হাজবেণ্ড ৱাইফ বা পৰিয়ালৰ মাজত আপোনাৰ মতভেদ হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজিৰ দিনটোত আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ আজি বৰ এটা বিশেষ লাভ নহ'ব আৰু বিভিন্ন ঠাই যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আজি নোযোৱাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো উন্নতি হোৱাৰ যোগ থাকে। পিছৰ সময়খিনি অৰ্থাৎ দিনটোৰ পিছৰ সময়খিনি আপোনাক অলপ কষ্ট দিব, বিশেষকৈ মনোকষ্ট। কোনোবা মানুহে আপোনাক এনে কিছু কথা ক'ব যাৰ জৰিয়তে আপোনাৰ মনৰ আঘাত লাগিব পাৰে। গতিকে আজিৰ দিনটো কিছু ক্ষেত্ৰত আপুনি সকলো মানুহৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। অন্যথা আপোনাৰ মুখৰ কথাতে আন মানুহে আপোনাক তিক্ততা কোনো গালি দিব পাৰে আৰু এটা কথা কি, তেওঁলোকৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্য আপুনি সজাগ হ'ব, অৰ্থাৎ তেওঁলোকৰ স্বাস্থ্য বৰ এটা ঠিক নাযাব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আজি আপুনি নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আৰ্থিক দিশটো উন্নত হ'ব, কোনো মহিলাই আপোনাক সহায় কৰিব আৰু আপোনাৰ এই চেষ্টাৰ ফলতে আপোনাৰ মান সন্মান বৃদ্ধি পাব, আপোনাৰ কাৰণে প্ৰফিটেবল হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ টেনচন আজি বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ মানুহে আপোনাক বহু ক্ষেত্ৰত আজি ছাপোৰ্ট নকৰিব। গতিকে আপুনি তেওঁলোকৰ ক্ষেত্ৰত আজি নৰম হ'বলৈ যত্ন কৰিব আৰু নতুন কাম আপুনি কোনো ক্ষেত্ৰতে আজি আৰম্ভ নকৰিলে ভাল হ'ব। আপোনাৰ পইচা বিভিন্ন কাৰণত অলাগতীয়ালভাৱে খৰচ হ'ব। গতিকে চাই চিতি খৰচ কৰিবলৈ যত্ন কৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি নতুন ব্যৱসায় বাণিজ্য আজি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে।
আপোনাৰ স্বাস্থ্য উন্নত থাকিব, পিতৃ মাতৃৰ স্বাস্থ্য উন্নত থাকিব, আৰু বিভিন্ন ঠাই আপুনি ফুৰিবলৈ পোৱাৰ আজি দুৱাৰ মুকলি হয়, অৰ্থাৎ আপুনি ফুৰিবলৈ পাব। আৰু যদি আপোনাৰ মিল ৰাখে তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত লাভ, অৰ্থাৎ আপুনি কৰি যোৱা কামৰ আজি সুফল পাব, গতিকে আপোনাৰ লাভ হ'ব। আজি আপুনি বিভিন্ন ক্ষেত্ৰত মান সন্মান পোৱাৰ যোগ, গতিকে বিভিন্ন ঠাইত আপুনি কথা কওঁতেও সাৱধান হ'ব যাতে আপোনাৰ মান সন্মান লাঘৱ নহয়। এটা কথা কি হয়, আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। আপোনাৰ বুকুৰ ধপধপনি, আপোনাৰ পেটৰ লগত জড়িত বেমাৰে আজি আপোনাক অলপ কষ্ট দিব পাৰে, বাকী অন্য ক্ষেত্ৰত আপোনাৰ কাৰণে আজি যথেষ্ট ভাল।